নমস্কাৰ, আপোনালোক সকলো বিজি নিউজ 8 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে ছ'চিয়েল মিডিয়াত বা বিভিন্ন ঠাইত এটা খবৰ নিশ্চয় দেখা পাইছে বা শুনা পাইছে, য'ত যোৱা 28 জুনৰ সন্ধিয়া কেইবাটাও ডাঙৰ খবৰ বুলি দাবী কৰা হৈছে। ইয়াত থকা প্ৰথমটো ডাঙৰ প্ৰশ্ন হৈছে, অৰুণোদয় আঁচনিত 1250 টকাৰ সলনি 5,000 টকা আহিব নেকি? ইয়াৰ ঠিক পিছতে দিয়া আছে মুখ্যমন্ত্ৰী 12টা নতুন আপডেট কি কি, আৰু শেষত এটা ডাঙৰ দাবী কৰা হৈছে যে চৰকাৰী ঘৰৰ বাবে 1,48,500 টকা দাবী। আচলতে কি হয় এই গোটেই খবৰবোৰ? এইবোৰ সঁচা খবৰ নে কেৱল চৰ্চা বা ছ'চিয়েল মিডিয়াৰ উৰা বাতৰি? অসম চৰকাৰৰ শেহতীয়া প্ৰকৃত তথ্য কি? আমি এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। সেইবাবে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে সকলো কথা বুজি পাব। সঠিক খবৰটো লাভ কৰিবলৈ আমাৰ এই চেনেলটো এতিয়াই আপোনালোকে ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। প্ৰথমে আলোচনা কৰোঁ অৰুণোদয় আঁচনিৰ বিষয়ে। আপোনালোকে আমাৰ এই পিছপিনে থকা থাম্বনেইলখনত দেখা পাইছে যে 1250 টকাৰ সলনি 5,000 টকা আহিব নেকি? ইয়াৰ প্ৰকৃত সত্যটো আমি চৰকাৰী নিয়ম অনুসৰি জানিব লাগিব। চৰকাৰী তথ্য মতে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত সাধাৰণতে প্ৰতি মাহে হিতাধিকাৰী মহিলাসকলক 1250 টকাহে দিয়ে। কিন্তু কেতিয়াবা বহাগ বিহু বা কোনো বিশেষ উৎসৱৰ সময়ত চৰকাৰে একেলগে 4-5 মাহৰ টকা অৰ্থাৎ এডভান্স পে'মেণ্ট বা বানাছ মিলাই একেলগে 8,000 বা 9,000 টকাৰ পৰ্যন্ত বেংক একাউণ্টত জমা কৰি দিছে। যিহেতু আপোনালোকে সকলোৱে, মহিলাসকলক কৈছোঁ, আপোনালোক সকলোৱে যিহেতু পাইছিলে, কিন্তু এই প্ৰতি মাহে ফিক্স 5,000 টকা দিয়াৰ কোনো চৰকাৰী ঘোষণা এতিয়ালৈকে জাৰি হোৱা নাই। বৰ্তমান চৰকাৰে অৰুণোদয় 3.0ৰ কাম চলাই আছে, য'ত নতুন হিতাধিকাৰী তালিকা প্ৰশিক্ষণ যে অৰ্থাৎ ভেৰিফিকেশ্যন চলি আছে। গতিকে প্ৰতি মাহে 5,000 টকা লাভ কৰাৰ বাতৰিবোৰ কেৱল চৰ্চা বা আলোচনা পৰ্যায়তহে আছে। যিহেতু আমি এতিয়া গম পালোঁ যে এই খবৰসমূহ সম্পূৰ্ণ ভুৱা। চৰকাৰীভাৱে এই পৰিমাণ বঢ়োৱা হোৱা নাই। গতিকে আপোনালোকে কোনো উৰা বাতৰিত বিশ্বাস নকৰিব। এতিয়া আহোঁ আমাৰ এই পিছপিনে থকা থাম্বনেইলখনত দ্বিতীয়টো গুৰুত্বপূৰ্ণ পইণ্টটোলৈ এতিয়া আমি আগবাঢ়োঁ। মুখ্যমন্ত্ৰী 12টা নতুন আপডেট। আপোনালোকে জানে যে চৰকাৰে বিভিন্ন কেবিনেট বৈঠকত ৰাইজৰ বাবে বহুতো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰে 12টাৰ প্ৰধান আপডেট হ'ল: 1 নম্বৰ, অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ বেংক একাউণ্টত জমা কৰা। 2 নম্বৰ, ৰেচন কাৰ্ড থকা পৰিয়ালসমূহক সুলভ মূল্যত চাউল, দাইল আদি যোগান ধৰা। 3 নম্বৰ, সুলভ মূল্যৰ দোকান যেনে ফ্ৰাই প্ৰাইচ ষ্টপ লাইচেন্সৰ ম্যাদ 2026 চনৰ 31 ডিচেম্বৰলৈ বৃদ্ধি কৰা। 4 নম্বৰ, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিযুত মইনা আঁচনি নিয়মীয়া স্কলাৰশ্বিপ প্ৰদান কৰা। এই ধৰণৰ বিভিন্ন জনকল্যাণমূলক আৰু প্ৰশাসনীয় সংস্কাৰ চৰকাৰে ঘোষণা কৰিছে। এই 12টা আপডেট চৰকাৰী কেবিনেট সিদ্ধান্তৰ ওপৰত আধাৰিত। গতিকে এই তথ্যসমূহ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। আপোনালোকক কৈ থওঁ যে যিকেইটা আপোনালোকে
মই ক'লোঁ আমুকটো বৃদ্ধি বা আমুকটো বৃদ্ধি হ'ব, সেইবোৰ সম্পূৰ্ণ ভুৱা। চৰকাৰে এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই। এতিয়া আহোঁ চৰকাৰী ঘৰৰ বাবে দাবী কৰা ধনৰ পৰিমাণ 1,48,500 টকা। আপোনালোকে জানে যে PMAY বা চৰকাৰী আৱাস যোজনাৰ অধীনত ভৈয়াম আৰু পাহাৰীয়াৰ অঞ্চলভেদে টকাৰ পৰিমাণ অলপ কম বেছি হয়। পাহাৰীয়া আৰু দুৰ্গম অঞ্চলসমূহত প্ৰায় 1.3 লাখ পৰা 1.5 লাখ টকা পৰ্যন্ত সাহাৰ্য দিয়া হয়। আপোনালোকে আমাৰ এই পিছপিনে থকা থামনেলখনত দেখিছে যে 1,48,500 টকাৰ দাবীটো হ'ল বিভিন্ন হিতাধিকাৰী বা স্থায়ী সংগঠনৰ দাবী, যাতে সামগ্ৰী মূল্য বৃদ্ধিলৈ চাই চৰকাৰী ঘৰৰ কিস্তিধন এই পৰিমাণলৈ বৃদ্ধি কৰা হয়। এয়া চৰকাৰে সকলোকে একেলগে দিয়াৰ কোনো নতুন নিৰ্দেশনা নহয়। আপোনাৰ নাম যদি অফিচিয়েল লিষ্টত থাকে তেন্তে নিয়ম অনুসৰি কিস্তি ধনেৰে এই সহায় লাভ কৰিব। গতিকে বন্ধুসকল, গোটেই ভিডিঅ'টো বিশ্লেষণ কৰি আমি বুজিব পাৰিলোঁ যে এই থাৰ্মেখনত থকা কথাবোৰ বেছিভাগেই বৰ্তমান চৰ্চা আৰু দাবী। পূৰ্বৰ আঁচনি আপডেটহে। এতিয়ালৈকে কোনো চৰকাৰী অফিচিয়েল নটিফিকেশ্যন জাৰি চৰকাৰে কৰা নাই। কোনো ধৰণৰ নতুন জৰুৰী চৰকাৰী নিৰ্দেশনা জাৰি হোৱা নাই। এইবাৰ মই আপোনালোকক দুবাৰ ক'লোঁ এই কথাষাৰ। ইউটিউবৰ নিয়ম মানি মই আপোনালোকক সদায় সঁচা তথ্য দিবলৈ চেষ্টা কৰোঁ, যাতে কোনো ভুল খবৰে আপোনালোকক বিভ্ৰান্ত নকৰে। আপোনালোকে চৰকাৰী ৱেবছাইট arunodaya.assam.gov.in বা অফিচিয়েল চৰকাৰী পৰ্টেল চেক কৰিলেহে যিকোনো কথা বিশ্বাস কৰিব। যদি ভিডিঅ'টো তথ্যপূৰ্ণ লাগিল তেন্তে এটা লাইক কৰি আমাৰ এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এনেধৰণৰ সঠিক খবৰসমূহ সকলোৱে যাতে লাভ কৰে। আজিলৈ ইমানেই, ধন্যবাদ।